নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত আপোনালোকক টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট 2025 বিষয়ে জনাম। ইয়াত অৰ্গেনাইজেশ্যনটো হৈছে টাটা মটৰ্ছ। পোষ্টবিলাকৰ নাম মই কৈ দিছোঁ: কাষ্টমাৰ ছাপৰ্ট ছাৰ্ভিচ, একাউণ্টেণ্ট, চেলছ, ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ, পাৰ্চনেল এছিষ্টেণ্ট, ট্ৰেইনি ইঞ্জিনিয়াৰিং, মেনেজাৰ এণ্ড আদাৰ পোষ্ট। টোটেল পোষ্ট আছে 10,500টা প্লাছ। এপ্লাই মোড অনলাইন হ'ব আৰু ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। টাটা মটৰ্ছ জব ভেকেঞ্চি 2025 চেলাৰী। ইয়াত আপোনালোকে 22,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে চেলাৰী লাভ কৰিব। কিমান লাভ কৰিব? 22,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে দৰমহা লাভ কৰিব। টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট 2025 এজ লিমিট। ইয়াত মিনিমাম 18 বছৰ আৰু মেক্সিমাম কোনো ধৰণৰ এজ লিমিট নাই। মিনিমাম এজ লিমিট হৈছে 18 আৰু মেক্সিমাম নো লিমিট। এপ্লিকেশ্যন ফিজ ইয়াত জেনেৰেল অ' বি চি কেণ্ডিডেটে কোনো ধৰণৰ ফিজ দিব নালাগে। এছ টি পি ডাব্লিউ কেণ্ডিডেটেও কোনো ধৰণৰ ফিজ দিব নালাগে। অৰ্থাৎ ইয়াত কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো ইয়াত নো এক্সাম, ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াত কোনো ধৰণৰ আপোনালোকে এক্সাম দিব নালাগে, আপোনালোকৰ ডাইৰেক্ট চিলেকশ্যন হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন: কেণ্ডিডেট শুড হেভ পাছ 10-12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। আপোনালোকে যদি 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰে। ইম্পৰ্টেণ্ট ডকুমেণ্ট: ইয়াত আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব আৰু এজ প্ৰুফ। কি ডকুমেণ্ট লাগিব? পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। এইখিনি যদি আছে আপোনালোকৰ, তেনেহ'লে আপোনালোকে ইয়াত অনলাইন আবেদন কৰিব পাৰিব। মই পুনৰ কৈ দিছোঁ, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত যদি আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হৈছে, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেনেহ'লে আপোনালোকে ইয়াত আবেদন কৰিব পাৰে। আৰু চিলেকশ্যন প্ৰচেছটো নো এক্সাম, অৰ্থাৎ ইয়াত কোনো ধৰণৰ এক্সাম আপোনালোকে দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হ'ব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত জেনেৰেল অ' বি চি কেণ্ডিডেটেও দিব নালাগে, এছ চি পি ডাব্লিউ কেণ্ডিডেটেও কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। মিনিমাম যদি আপোনালোকৰ 18 বছৰ হৈছে, তেনেহ'লে আবেদন কৰিব পাৰিব। আৰু মেক্সিমাম ইয়াত কোনো ধৰণৰ লিমিট নাই। অৰ্থাৎ মিনিমাম এজ হৈছে 18 বছৰ আৰু মেক্সিমাম নো লিমিট। আৰু ইয়াত টাটা মটৰ্ছ জব ভেকেঞ্চি 2025 চেলাৰী হ'ব আপোনালোকৰ 22,000 টকাৰ পৰা 75,000 টকালৈকে আপোনালোকে প্ৰত্যেক মাহে দৰমহা লাভ কৰিব। কিমান লাভ কৰিব? 22,000 টকাৰ পৰা 75,000 টকালৈকে প্ৰত্যেক মাহে আপোনালোকে চেলাৰী লাভ কৰিব। আৰু ইয়াত টোটেল পোষ্ট আছে 10,500টা। আৰু ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। আৰু পোষ্টবিলাকৰ নাম মই কৈ দিছোঁ: কাষ্টমাৰ ছাপৰ্ট ছাৰ্ভিচ, একাউণ্টেণ্ট, চেলছ, ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ, পাৰ্চনেল এছিষ্টেণ্ট, ট্ৰেইনি ইঞ্জিনিয়াৰিং, মেনেজাৰ এণ্ড আদাৰ পোষ্ট। মই পুনৰ কৈ দিছোঁ পোষ্টকেইটাৰ নাম: কাষ্টমাৰ ছাপৰ্ট ছাৰ্ভিচ, একাউণ্টেণ্ট, চেলছ, ছিকিউৰিটি বয়, হেল্পাৰ, ছিনিয়ৰ মেনেজাৰ, পাৰ্চনেল এছিষ্টেণ্ট, ট্ৰেইনি ইঞ্জিনিয়াৰিং, মেনেজাৰ এণ্ড আদাৰ পোষ্ট। যিসকলে ইয়াত আবেদন কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।